সেকেন্ড কাউন্সেলিং এমবিবিএস কাউন্সেলিং যোনটো 11 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে 14 সেপ্টেম্বৰ মানে আজিৰ দিনত চইচ ফিলিঙৰ ডেট আছিলে কিন্তু তাক কোনো লিংক দিয়া নাই কিন্তু এটা ইম্পৰ্টেন্ট নোটিচ দিছে যে আনটিল ফাৰ্দাৰ অৰ্ডাৰ একো কৰিব মানা কৰিছে তো হেতু নোটিচটোৰ ওপৰত এই ভিডিঅটো বনাম ভিডিঅটো শেষলৈকে চাব আৰু সকলোৰ লগত শেয়াৰ কৰিব এমবিবিএস বিডিএছৰ সেকেন্ড কাউন্সেলিঙৰ যোনটো শিডিউল ডেট বিলাক দি দিছিলে যে অলৰেডি ৰেজিষ্ট্ৰেচন প্ৰসেসটো কমপ্লিট হৈ গল এতিয়া চইচ ফিলিঙৰ টাইম আছিলে মানে আজি 14 সেপ্টেম্বৰ আজিৰ পৰা চইচ ফিলিং ষ্টাৰ্ট হ'বলগীয়া আছিলে কিন্তু আজি ডিএমএৰ পৰা এটা ইম্পৰ্টেন্ট নোটিচ আহিছে যে নোটিচটো হল পোষ্টপন কৰিলে সেকেন্ড কাউন্সেলিংটো কি কাৰণে কৰিছে কিয় কৰিছে হেবিলাক একো আপডেট দিয়া নাই হেতুৰ ওপৰত আহিব আৰু ইয়াৰ ওপৰত পিছত ভিডিঅ বনাম আগত এটো জনাও যে আজি যোনটো নোটিচটো আহিলে এটো নোটিচত দিছে যে আনটিল ফাৰ্দাৰ অৰ্ডাৰ যে নেক্সট যোনটো নোটিচ আহিব বা ইয়াৰ ওপৰত নেক্সট অৰ্ডাৰ নিদিয়ালৈকে এই কাউন্সেলিংটো পোষ্টপন হৈ থাকিব কি কাৰণে হৈছে কি হৈছে তাৰ ওপৰত ডিটেইলছ ভিডিঅ বনাব লাগিব খবৰ খাতি ল'ব লাগিব তাৰ পিছত জনাব লাগিব আৰু এতিয়া যোনটো নোটিচ আহিছে ইয়াত দিছে যে আনটিল ফাৰ্দাৰ অৰ্ডাৰ লিংক মানে চইচ ফিলিঙৰ লিংকটো নাহিব আৰু গোটেইখিনি প্ৰসেসে সেকেন্ড কাউন্সেলিংৰ পোষ্টপন কৰি দিয়া হ'ল প্ৰথমটো পোষ্টপন কৰিলে যে 5% গভৰ্ণমেন্ট স্কুলত পঢ়া ষ্টুডেন্টৰ যোনটো 5% কোটা আছিলে হেতু এডমিশনটো ডিলে কৰি দিলে অলৰেডি দিছিলে এডমিশন কৰিবলৈ তাৰ পিছত ডিলে মানে পোষ্টপন নোটিচ দিলে এতিয়া আহিলে সেকেন্ড কাউন্সেলিংৰ নোটিচ তো কি হৈ আছে ডিএমএত কি কাৰণে কি প্ৰবলেম হৈছে কোনবা ষ্টুডেন্টৰ প্ৰবলেম হৈছে নে কোনবা ডকুমেন্টস ভেৰিফিকেশনৰ প্ৰবলেম হৈছে নে ওপৰৰ এমসিআৰ পৰা কিবা নোটিচ আহিলে তো ডিটেইলছ ভিডিঅ বনাম ভিডিঅটো সকলোকে শেয়াৰ কৰিব বাই বাই আৰু সাবস্ক্ৰাইব কৰিব